নমস্কাৰ স্বাগতম জনাইছোঁ প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজি মই ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 4 হিট বা তাপ এই চেপ্টাৰটোৰ বিষয়ে ডিছকাছ কৰিম। চেপ্টাৰটোত কি কৈছে তাৰ বিষয়ে পঢ়িম। তাৰ পাছত যিখিনি অনুশীলনী আছে এই অনুশীলনী প্ৰশ্নখিনি কৰিবলৈ মই চেষ্টা কৰিম। গতিকে আহা চেপ্টাৰটোত কি কৈছে চাওঁ। ইয়াত তাপ বুলি ক'লে চেপ্টাৰটোত আমি কি শিকিম যে বস্তুৰ উত্তাপৰ মাত্ৰা জানিবলৈ আমাৰ স্পৰ্শ ইন্দ্ৰিয় সদায় নিৰ্ভৰযোগ্য নহয়। বস্তু এটা উষ্ণতা জোখো তেতিয়া কেতিয়াও আমাৰ স্পৰ্শৰ দ্বাৰা জুখিব নোৱাৰিম, কিয়নো যদি আমি হাতেৰে বা যিকোনো আমাৰ শৰীৰৰ যিকোনো অংগৰে আমি যদি বস্তু এটাৰ তাপ আমি জোখো তেতিয়া আমাৰ হয়তো হাতত আঘাত লাগিব পাৰে, যাৰ কাৰণে উষ্ণতা জুখিবলৈ কিছুমান যন্ত্ৰ আছে, সেই যন্ত্ৰসমূহৰ দ্বাৰাহে জোখা হয়। বস্তুৰ যিটো উষ্ণতা ই হৈছে বস্তু উত্তাপৰ যিটো মাত্ৰা, সেই মাত্ৰা জোখা এককটো হৈছে ইয়াৰ উষ্ণতা। আৰু এই উষ্ণতা জুখিবলৈ কিছুমান সঁজুলি ব্যৱহাৰ কৰা হয়, যাক আমি তাপমেতা বা থাৰ্মোমিটাৰ বুলি কওঁ। আমাৰ শৰীৰৰ উষ্ণতা জুখিবলৈ কিছুমান জ্বৰ জোখা তাপমেতা ব্যৱহাৰ কৰা হয়। এনে তাপমেতাৰ পৰিসৰ 35 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 42 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ থাকে। আন কামৰ বাবে আমি পৰীক্ষাগাৰত তাপমেতা ব্যৱহাৰ কৰোঁ। এনে তাপমেতাৰ উষ্ণতাৰ পৰিসৰ সাধাৰণতে -10 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 110 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ থাকে। মানে আমি দুই ধৰণৰ তাপমেতা ব্যৱহাৰ কৰোঁ। এটা হ'ল জ্বৰ জোখা তাপমেতা আৰু এটা হ'ল পৰীক্ষাগাৰত যিটো তাপমেতা থাকে সেইটোৰ তাপমেতা আমি ব্যৱহাৰ কৰোঁ। আৰু আমাৰ মানুহৰ শৰীৰত যিটো স্বাভাৱিক উষ্ণতা সেইটো হৈছে 37 ডিগ্ৰী চেণ্টিগ্ৰেড। উচ্চ উষ্ণতাত থকা বস্তু এটাৰ পৰা নিম্ন উষ্ণতাত থকা বস্তুলৈ তাপ সঞ্চালিত হয়। এটা বস্তুৰ পৰা আন এটা বস্তুলৈ তিনি প্ৰকাৰে তাপ সঞ্চালিত হয়। এটা হ'ল পৰিবহন, এটা পৰিচলন আৰু এটা হ'ল বিকিৰণ। এই তিনিটা পদ্ধতিৰ দ্বাৰা তাপ সঞ্চালিত হয়। ইয়াৰ পিছত আহিব নেক্সট, কঠিন পদাৰ্থত সাধাৰণতে পৰিবহন প্ৰক্ৰিয়াৰ দ্বাৰা তাপ সঞ্চালিত হয়। জুলীয়া পদাৰ্থ আৰু গেছত পৰিচলন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। বিকিৰণ প্ৰক্ৰিয়াৰ তাপ সঞ্চালনত কোনো মাধ্যমৰ প্ৰয়োজন নাথাকে। তিনিটা পদ্ধতি পালোঁ। এটা হ'ল পৰিবহন, কঠিন পদাৰ্থত বিশেষকৈ পৰিবহন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। আৰু এটা জুলীয়া পদাৰ্থত হয়, গেছত জুলীয়া পদাৰ্থ আৰু গেছত পৰিচলন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয়। আৰু যিটো বিকিৰণ প্ৰক্ৰিয়া আছে এই প্ৰক্ৰিয়াত তাপৰ সঞ্চালনত কোনো মাধ্যমৰ প্ৰয়োজন নহয়। পিছত আহিব ইয়াৰ যিটো আলোচ্য বিষয় যে তাপৰ পৰিবাহী আৰু অপৰিবাহী কাক কয়। আমি চাওঁ কি কয়। যিবোৰ বস্তুৱে তাৰ মাজেৰে অনায়াসে তাপ সঞ্চালিত হ'বলৈ দিয়ে সেইবোৰ তাপৰ পৰিবাহী, আৰু যিবোৰ পদাৰ্থ বা বস্তুৰ মাজেৰে তাপ সঞ্চালিত নহয় তাক আমি তাপৰ অপৰিবাহী বুলি কওঁ। কিছুমান উদাহৰণ আছে তাপৰ পৰিবাহী লো, এলুমিনিয়াম, এইবোৰ হ'ল তাপৰ পৰিবাহী পদাৰ্থৰ উদাহৰণ। অপৰিবাহী প্লাষ্টিক, কাঠ এইবোৰ হয় অপৰিবাহী। পাতল ৰঙৰ বস্তুতকৈ গাঢ় ৰঙৰ বস্তুৱে অধিক বিকিৰণ শোষণ কৰে। এই কাৰণে আমি গৰমকালি পাতল ৰঙৰ বস্ত্ৰ পিন্ধি বেছি আৰাম অনুভৱ কৰোঁ। আমি গৰমকালিত যিটো পাতল ৰঙৰ বস্তু থাকে, তো পাতল ৰঙৰ বস্তু বা যিটো আমি কটন কাপোৰ থাকে তেনেকুৱা আমি কাপোৰ পৰিধান কৰোঁ। পিছৰ টপিকটো হ'ল ঊণৰ বস্ত্ৰই শীতকালত আমাৰ শৰীৰ গৰম কৰি ৰাখে।
ইয়াৰ কাৰণটো হ'ল তাপৰ কুপৰিবাহী আৰু ইয়াৰ আখৰ যিবোৰ ভাগবোৰ থাকে তাত বায়ু আবদ্ধ হৈ থাকে। গতিকে এইকেইটা আছিল মূল আলোচ্য বিষয়। ইয়াৰ বৃহৎভাৱে আমি চেপ্টাৰটোত আকৌ বুজিম। চাওঁ চেপ্টাৰটোত কি কৈছে। এয়া মূল চেপ্টাৰটো। ইয়াত কৈছে কিছুমান এক্সপেৰিমেণ্ট দিয়া আছে। গৰম আৰু চেঁচা, গৰম কাক কয় চেঁচা কাক কয় আমি বুজাই দিছে অলপ উদাহৰণ সহ। পিছত দিছে কিছুমান তাপমেতা, যিটো আগত মই ক'লোঁ জ্বৰ জোখা তাপমেতা, ইয়াৰ চিত্ৰ দিয়া আছে। এইটো জ্বৰ জোখা তাপমেতাৰ চিত্ৰ। তাৰ ৰেঞ্জটো হ'ল 35ৰ পৰা 42 ডিগ্ৰী চেণ্টিগ্ৰেডলৈ। আৰু আমাৰ ইয়াৰ এককসমূহ আমি জোখোঁ চেণ্টিগ্ৰেড এককেৰে। ইয়াত দিছে বস্তুৰ উত্তাপৰ নিৰ্ভৰযোগ্য জোখেই হ'ল উষ্ণতা। তাপমেতা বা থাৰ্মোমিটাৰ নামৰ সঁজুলি সহায়ত উষ্ণতা জোখা হয়। এইটো এটা ইম্পৰ্টেণ্ট টপিক, ইম্পৰ্টেণ্ট হয় এইখিনি মই মাৰ্কা দি দিছোঁ। ইয়াৰ পিছত দিছে আমাৰ শৰীৰৰ উষ্ণতা জোখা সঁজুলিটোক জ্বৰ জোখা তাপমেতা বুলি কোৱা হয়। আমাৰ শৰীৰৰ যিটো উষ্ণতা জোখা সঁজুলি তাক বা ইয়াৰ আৰু এটা নাম ক্লিনিকেল থাৰ্মোমিটাৰ। ইয়াৰ পিছত ক্ৰিয়াকলাপ দিয়া আছে, এইখিনি ভালকৈ চালেই হ'ল। কিছুমান প্ৰিকশ্যন দিয়া আছে। জ্বৰ জোখা তাপমেতা ব্যৱহাৰৰ আগতে কিছুমান হাত ধুব লাগে, এণ্টিছেপ্টিক দ্ৰৱ ব্যৱহাৰ কৰিব লাগে। এইখিনি ভালকৈ চালেই হ'ল। এইখিনি ইয়াৰ পিছত মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী চেণ্টিগ্ৰেড। মন কৰিবলগীয়া যে ইয়াৰ উষ্ণতাক এককৰ সৈতে প্ৰকাশ কৰা হয়। চেণ্টিগ্ৰেড এককেৰে ব্যৱহাৰ কৰা হয়। পিছত পৰীক্ষাগাৰৰ তাপমেতাৰ বিষয়ে কিছু কৈছে। চাওঁ। পিছত পৰিবহণ, কোনো এটা এক্সপেৰিমেণ্ট দিছে। তাৰ লগত কৈ দিছে কোনো এটা বস্তুৰ গৰম প্ৰান্তৰ পৰা চেঁচা প্ৰান্তলৈ তাপৰ সঞ্চালন হোৱা প্ৰক্ৰিয়াটোকে আমি পৰিবহণ বুলি কওঁ। কঠিন পদাৰ্থত সাধাৰণতে পৰিবহণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন ঘটে। তাৰপিছত অলপ আগত যিটো মই কৈছিলোঁ তাপৰ সুপৰিবাহী আৰু কুপৰিবাহী কাক কয়, এইখিনি দিয়া আছে ধুনীয়াকৈ। তাৰপিছত কিছুমান পানীৰ তাপৰ পৰিচলন, এই উদাহৰণ সহ দিয়া আছে। জলবতাহ আৰু স্থলবতাহ ইম্পৰ্টেণ্ট হয়। কি হয়, সাগৰৰ উপকূল অঞ্চলত বাস কৰা মানুহে এক কৌতূহলোদ্দীপক পৰিঘটনা অভিজ্ঞতা লাভ কৰে। দিনৰ সময়ছোৱাত স্থলভাগ পানীতকৈ সোনকালে গৰম হয়। মাটিৰ ওপৰৰ বায়ু গৰম হৈ ওপৰলৈ উঠি যায়। খালী ঠাই পূৰাবলৈ সাগৰৰ ওপৰৰ শীতল বায়ু স্থলভাগলৈ গতি কৰে। স্থলভাগৰ গৰম বায়ু সাগৰৰ ফালে গতি কৰি চক্ৰটো সম্পূৰ্ণ কৰে, যাক আমি সাগৰৰ পৰা অহা বতাহক আমি জলবতাহ বুলি কওঁ। সাগৰৰ জোৰ বতাহ পাবলৈ উপকূল অঞ্চলৰ ঘৰৰ খিৰিকীবোৰ সাগৰলৈ মুখ কৰি ৰখা হয়। ৰাতি ইয়াৰ সম্পূৰ্ণ ওলোটা ঘটনা ঘটে। স্থলভাগতকৈ পানীভাগ ধীৰ গতিৰে শীতল হয়, সেয়েহে স্থলভাগৰ পৰা শীতল বতাহ সাগৰলৈ বয়। ইয়াক স্থলবতাহ বুলি কোৱা হয়, লেণ্ড ব্ৰিজ। ইয়াৰ পিছত আহিব, ইয়াত চিত্ৰটো দিয়া আছে ধুনীয়াকৈ, দিনৰ ভাগৰ আৰু ৰাতিৰ ভাগৰ কেনেকুৱা হয়।
চেঁচা গৰম প্ৰথমটো স্থলবতাহ পিছৰটো জলবতাহ এইখিনি চিত্ৰ দিয়া আছে ইয়াৰ পিছত ৰেডিয়েশ্যন বা বিকিৰণ নামৰ আন এটা প্ৰক্ৰিয়াৰে সূৰ্যৰ তাপ আমাৰ ওচৰলৈ আহে বিকিৰণৰ কোনধৰণৰ মাধ্যমৰ প্ৰয়োজন হয় এইখিনিও লিখা আছে গ্ৰীষ্ম আৰু শীতকালত আমি পিন্ধা বস্ত্ৰসমূহৰ প্ৰকৃতি গ্ৰীষ্মকালত সদায় আমি পাতল কাপোৰ পিন্ধো কপাহী কাপোৰ যিটো আৰু শীতকালত আমি ঊণৰ কাপোৰ পিন্ধো ইয়াৰ পিছত দিছে শীতকালত ঊণৰ বস্ত্ৰই আমাক শৰীৰৰ গৰম কৰি ৰাখে এইখিনি অলপ দিছে কেনেকৈ আমি গৰম অনুভৱ কৰোঁ শীতকালত আমি ঊণৰ বস্ত্ৰ ব্যৱহাৰ কৰোঁ ঊণ তাপৰ সুপৰিবাহী তদুপৰি ঊণৰ আহৰ মাজত বায়ু আবদ্ধ হৈ থাকে এই বায়ুৱে আমাৰ শৰীৰৰ তাপ চৌপাশৰ শীত অঞ্চললৈ ওলাই যোৱাত বাধা দিয়ে সেইবাবে আমি গৰম অনুভৱ কৰোঁ এইখিনি এইটো টপিক দিয়া আছে পিছত আহিব এইখিনি আছিল ইয়াৰ পিছত যিখিনি মূল আলোচ্য বিষয় এইখিনি কোৱা হৈছে ভিডিঅ'টোৰ প্ৰথম পৰ্যায়ত ভিডিঅ'টো প্ৰথমতে মই কৈ দিছোঁ আৰু পিছৰ ভিডিঅ'ত মই পাৰ্ট 2ত যিখিনি অনুশীলনী প্ৰশ্ন উত্তৰ আছে এইখিনি কৰিবলৈ চেষ্টা কৰিম অনুশীলনীত কৈছে পৰীক্ষাগাৰৰ তাপমাত্ৰা আৰু জ্বৰ জোখা তাপমাত্ৰাৰ সাদৃশ্য আৰু পাৰ্থক্য উল্লেখ কৰা কি পাৰ্থক্য থাকে সাদৃশ্য থাকে লিখিব দিছে তাপৰ পৰিবাহী অপৰিবাহী বস্তু দুটা উদাহৰণ খালী ঠাইখিনি দি আছে নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল তোমাৰ লগৰ ফ্ৰেণ্ড চাৰ্কুলত শ্বেয়াৰ কৰি দিবা ভিডিঅ'টো